সরকারের কাম নাই বিদেশি নামের স্বদেশীর উপরে হারাসিস্তি করা বন্ধ করো বিদেশি নামের স্বদেশীর উপরে হারাসিস্তি করা। আপোনালোকৰ জৰিয়তে আমি আজি যি বিক্ষোভ কাৰ্যসূচী আমি হাতত লৈছো, এই কাৰ্যসূচীৰ জৰিয়তে আমি এটা কথা ক'ব বিচাৰিছো যে আজি অসমৰ উজনি যি ধৰণৰ স্বদেশীৰ ওপৰত হাৰাশাস্তি চলি আছে, এই হাৰাশাস্তি একেবাৰে অমানৱীয়। এই হাৰাশাস্তিক আমি একতা অল বিটিআৰ মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন তৰফৰ পৰা আমি একতা ধিক্কাৰ জনাইছো আৰু ক'ব বিচাৰিছো যেহেতু অসম তথা ভাৰতবৰ্ষত ইতিমধ্যে এনআৰচিৰ কাম সম্পূৰ্ণ হৈ গৈছে। এনআৰচি হয়তো পৰিপূৰ্ণভাৱে আজিলৈকে যেহেতু এনআৰচিৰ কাম পৰিপূৰ্ণ হোৱা নাই, হয়তো পৰিপূৰ্ণ হোৱাৰ পথত। আমি অসম চৰকাৰক তথা ভাৰত চৰকাৰক দাবী জনাইছো যে আগত এনআৰচিখন পৰিপূৰ্ণভাৱে সম্পূৰ্ণভাৱে কাম কৰা হওক। এনআৰচিখনৰ যি খচৰা ইতিমধ্যে ওলাইছে, এনআৰচিৰ নাম থকা বহুত ব্যক্তিক আজি আমি চাবলৈ পাইছো। বিভিন্ন সংগঠনৰ উচতনিমূলক বা উচতনিকভাৱে বিভিন্ন সংগঠনে অসমৰ টিআৰপি লোৱাৰ কাৰণে আগন্তুক 2026 চনত যিহেতু আমাৰ অসমৰ যিহেতু নিৰ্বাচন আছে, বিধানসভাৰ যিহেতু নিৰ্বাচন আছে, এই নিৰ্বাচনত কেনেকৈ তেখেতসকলে নেতা হ'ব পৰা যায়, কেনেকৈ তেখেতসকলে অসমৰ মানুহক বুৰ্বক সজায়, তেখেতসকলে টিআৰপি লৈ তেখেতসকলে অসমৰ বিধানসভাত আহিব পৰা যায়, তাৰ যি প্ৰবচন দি অসমৰ মানুহক যেনেকৈ তেখেতসকলে আগবাঢ়ি দি অসমৰ মানুহক যেনেকৈ বুৰ্বক বনাই তেখেতসকলে যি ধৰণৰ ভাষ্য প্ৰদান কৰি আছে, আৰু এই ভাষ্যৰ ওপৰত অসম চৰকাৰে কোনো ধৰণৰ বিবেক আৰু বিবেচনা নকৰাকৈ, কোনো পৰ্যালোচনা নকৰাকৈ আজি স্বদেশীৰ ওপৰত যি ধৰণৰ হাৰাশাস্তি চলি আছে, আমি অল বিটিআৰ মাইনৰিটি ষ্টুডেণ্টে আমি ক'ব বিচাৰিছো যে বিদেশী নামৰ স্বদেশীৰ ওপৰত হাৰাশাস্তি বন্ধ কৰিব লাগে। যদি বন্ধ নকৰে, আজি যি ধৰণৰ অল বিটিআৰ মাইনৰিটি ষ্টুডেণ্ট ইউনিয়নে যেনেকৈ আমি কাৰ্যসূচী লৈছো, আগন্তুক দিনত ইয়াতকৈ গণতান্ত্ৰিকভাৱে আমি ভয়ানক কাৰ্যসূচী হাতত লোৱাৰ কাৰণে আমি সাজু আছো। আমি অসম চৰকাৰক ক'ব বিচাৰিছো যে স্বদেশীৰ ওপৰত, বিদেশী নামৰ স্বদেশীৰ ওপৰত যি হাৰাশাস্তি চলি আছে, এই হাৰাশাস্তি যদি বন্ধ নকৰে, তেখেতসকলে যদি পুনৰ চলাবলৈ চেষ্টা কৰে, তেনেহ'লে আমি ক'ব বিচাৰিছো যে আপোনালোকে যেনেকৈ হাৰাশাস্তি কৰি আছে উজনিত, আমিও কিন্তু অল বিটিআৰ মাইনৰিটি ষ্টুডেণ্ট ইউনিয়নে ক'ব বিচাৰিছো যে নামনি অসমত তেনেকুৱা জুই জ্বলিব, এয়া কিন্তু আমি নৈ কৰিব নোৱাৰো। গতিকে আমি ক'ব বিচাৰিছো বিদেশী অসমত থাকিব নোৱাৰো, বিদেশী অসমত থাকিব নোৱাৰিব, বাংলাদেশীয়ে হওক, চীনেই হওক বা পাকিস্তানে হওক, আমি বিদেশীৰ পক্ষত নাই। আমি বিচাৰিছো বিদেশী মুক্ত এখন অসম হওক। আমি অসমৰ অসমীয়া হিচাপে আমি ক'ব বিচাৰিছো ন মুছলমান বিদেশী, ন হিন্দু বিদেশী, আমি কাকো কেয়াৰ নকৰো। মুছলমান বাংলাদেশী হ'লেও তেখেতসকলে বাংলাদেশত যাব লাগিব, কোনোবা হিন্দু যদি বাংলাদেশী আছে তেখেতসকলে বাংলাদেশত যাব লাগিব। আমি লক্ষ্য কৰিব পাৰিছো যে কিছুমান নেতাই হয়তো এটা সম্প্ৰদায়ক টাৰ্গেট কৰি তেখেতসকলে কিন্তু আজি স্বদেশী মানুহক তেখেতসকলে কিন্তু ঘৰে ঘৰে গৈ কোনো ধৰণৰ নোটিছ নিদিয়াকৈ কিছুমান মানুহক ৰাতি 12টা বজাত, 2টা বজাত, 1টা বজাত মা দেউতাসকলক যেনেকৈ উঠাই লৈ আছে, এয়া অমানৱীয় কথা। আমি ক'ব বিচাৰিছো যে যদি বিদেশী বিতৰণ কৰিব লগা হয়, অসম যদি বিদেশী মুক্ত কৰিব লগা হয়, অসম যদি অসমৰ দপদপনি চলিব লগা হয়, তেনেহ'লে আমি সকলোৱে ঐক্যবদ্ধভাৱে ইয়াত কোনো ধৰ্মৰ ভেদাভেদ নাআনি, কোনো ধৰণৰ কোনোবা এটা সম্প্ৰদায়ৰ টাৰ্গেট নকৰি, ইয়াত হিন্দুৱেই হওক, ইয়াত মুছলমানেই হওক, যিয়ে বিদেশীয়ে আমি বিচাৰিছো যে ধৰ্ম ভাগ নকৰাকৈ যদি কোনোবা বিদেশী ইয়াত আছে, প্ৰথমে তেখেতক হিন্দুৱে হওক, মুছলমানে হওক, তেখেতক পৰিচয় লোৱা হওক, তেখেতক চিনাক্ত কৰা হওক। যদি চিনাক্তকৰণ কৰা মতে যদি বিদেশী হয়, সেই বিদেশীজনক লতিয়াই বাংলাদেশলৈ পঠাই দিয়ক, তাত আমাৰ আপত্তি নাই। কিন্তু আমি ক'ব বিচাৰিছো যে চিনাক্ত নকৰাকৈ আজিৰ দিনত আমি আপোনালোকৰ জৰিয়তে বিভিন্ন ছ'চিয়েল মিডিয়া আমি চাবলৈ পাইছো যে তেখেতে ভাৰতবৰ্ষৰ এজন সুনাগৰিক, তেখেতে ইতিমধ্যে ভাৰতবৰ্ষৰ নাগৰিক হোৱাৰ যিমানখিনি প্ৰমাণ পত্ৰৰ প্ৰয়োজন তেখেতসকলে হাতত মজুত আছে। কিন্তু আমি চাবলৈ পাইছো যিসকল মানুহক ৰাতি 12টাত উঠাই লৈ আহিছে, গোটেই ৰাতি থানা ৰাখাৰ পিছত ৰাতিপুৱা আকৌ তেখেতসকলক এৰি দিয়া হ'ল। কিয় এৰি দিয়া হ'ল? যদি তেখেতে ভাৰতৰ মানুহ হয়, যদি ভাৰতৰ নাগৰিক হয়, যদি উপযুক্ত তেখেতসকলৰ হাতত যদি নথি পত্ৰ আছে, তেখেতসকলক কিয় হাৰাশাস্তি কৰা হ'ল? আমি ক'ব বিচাৰিছো যে যিসকলক হাৰাশাস্তি কৰা হ'ল ইতিমধ্যেই এই হাৰাশাস্তি বন্ধ কৰিব লাগে, অন্যথাই আমি অল বিটিআৰ মাইনৰিটি ষ্টুডেণ্ট ইউনিয়নে জংগী আন্দোলন কৰাৰ কাৰণে বাধ্য হৈ আছো।